এজিপি বিজেপি ইউপিপিএলৰ কেণ্ডিডেট মই আপোনালোকৰ ওচৰলৈ আহিছোঁ হাত জোৰ কৰি আপোনাক অনুৰোধ কৰিম যে আমাৰ উঠি অহা প্ৰজন্মৰ ভৱিষ্যতৰ বাবে নিবনুৱা সমস্যা দূৰীকৰণৰ বাবে প্ৰধানকৈ উন্নয়নৰ আজি আপোনালোকৰ পৰিশ্ৰম সফল যাব নিদিওঁ মই আপোনালোকক আছোঁ আৰু আজি আইমাতৃসকলক বিশেষকৈ মই কথা দিছোঁ মোক পিতৃতুল্য জ্যেষ্ঠসকলক কথা দিছোঁ যুৱবন্ধুসকলক কথা দিছোঁ যে আপোনালোকে উন্নয়নৰ কাৰণে শুনক আপুনি যদি প্ৰথম কাম কৰে উন্নয়নৰ কাৰণেতো মই বিশেষ কৰিবলগীয়া ব্যক্তিগতভাৱে একো নাথাকিব সেইকাৰণে বিজেপিৰ এটা এজেণ্ডা আছে বিজেপিয়ে এটা এজেণ্ডা লৈ চলিছে বিজেপিৰ মেনিফেষ্টো আছে তাত বিজেপিয়ে কি কৰিব সেইখিনি ৰাইজক জনাই দিয়া হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সপোন ভাৰতবৰ্ষখন গঢ়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াৰ যি সপোন অসমখন গঢ়া তাত আমি সহযোগিতা কৰিম আৰু তেওঁলোকে কৰা পৰিকল্পনাত আমি আগবাঢ়ি গ'লে আমাৰ অসমখনৰ বা মোৰ লোকসভাটো জয় জয়ময় হ'ব কিন্তু মোৰ ব্যক্তিগত এটা মই কথা চিন্তা কৰিছোঁ যে মই 5টা বছৰত প্ৰতিটো পঞ্চায়তত মই আহিম আৰু প্ৰতিটো ৱাৰ্ডত আহি মই ৰাইজৰ লগত মত বিনিময় কৰিম আৰু তেওঁলোকৰ দুখে সুখে মই তেওঁলোকৰ মাজত থাকিম বিপদৰ বন্ধু হিচাপে থাকিম আৰু তেওঁলোকৰ ভালৰ দুখতো থাকিম সুখতো থাকিম মই আৰু লগতে অঞ্চলটো মই উন্নয়ন কৰিম মই মানে পাৰ্লিয়ামেণ্ট আছে বুলি বিচাৰ বাকী দি দিল্লীত গৈ বহি নাথাকোঁ আজি আপুনি ইয়াতে শুনক ৰাস্তা ঘাটবিলাক প্ৰায় মোটামুটি হৈছে মানুহৰ দুই এটা সৰু সৰু কিবা আছে সেইখিনি মানে একেবাৰে সৰু ইছ্যু গতিকে সেইখিনি কৰিবলৈ অসুবিধা নাথাকিব মাত্ৰ এখন দলং এখনৰ ৰাইজে ডিমাণ্ড কৰিছে আপোনাৰ এখন সেই দলংখনৰ কথাটো অকণ ডাঙৰ আছে সেইখনৰ যদি ৰাইজে মাটি দিয়ে কাৰণ মাটিও দিব লাগিব দলং এখন হ'বলৈ হ'লে ইয়াৰ নক্সাৰ লগে লগে মাটি যিখিনি কৰিব কাৰোবাৰ ম্যাদী পাতি কৰি যাব পাৰে তেতিয়া কিন্তু মাটি দিব লাগিব মাটি দিলেহে গড়তে দলং বনাব তথাপিও মই ৰাইজক কথা দি আহিছোঁ যে আমাৰ চৰকাৰ হৈ গৈ আমাৰ চৰকাৰ হ'বই মই আপোনালোকক কামখিনি কৰাত সহায় আগবঢ়াম কৈ আহিছোঁ সমষ্টিবাহীক কি আহ্বান জনাব সমষ্টিবাহীক কি আহ্বান জনাব সমষ্টিবাহীলৈ এটাই অনুৰোধ যে উন্নয়নৰ খাতিৰত অহা 26 তাৰিখে সকলো বিজেপি দলৰ পদুম ফুলৰ চিনত ভোট দি আমাক জয়যুক্ত কৰিব লাগে এইটো সমষ্টিবাহী ৰাইজৰ অনুৰোধ থেংক ইউ